Hello everyone, good morning. কি খবৰ আপোনালোকৰ খাব চব ভালে মোৰো ভালে। So guys, এতিয়া খাব লৈছো ৰুটি আৰু চিকেন। Hello everyone, good morning. কি খবৰ আপোনালোকৰ খাব চব লগৰ ভালে। আজি ভোগালী বিহু আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো ভোগালী বিহু। সকলো অসমবাসীকে আৰু আপোনালোকৰ ভোগালী বিহু ভালে যাওক, আমাৰো ভালে যাওক। কালি পিঠা চিঠা অলপমান কিনি আনিলো, এতিয়া চাহ খাম সেয়া দিয়ে। কাৰণ ঘৰত বনোৱা হোৱা নাই, ঘৰত মানে বেমাৰী পৰি আছে চব, সেইকাৰণে ঘৰত বনোৱা নহ'লে বিহুটো আৰু এনেকৈ যাব আৰু আমাৰ। তো গাইজ বিহু বুলি পিঠা চিঠা অলপ আনিছিলে, ইয়াকে খাই আছোঁ। পিনাকি দি আছে পিনাকি মোৰ ছোৱালীজনী বহুত বেয়া হৈছে। পিনাকি দিব গ'ল দাঁত নিদিলে, টিটুত দিয়া এইটো যেতিয়া নাইৰা আৰু মই দোকানলৈ আহিছোঁ, এইফালে আন্ধাৰ মুন্ধাৰ হৈ আহিছে। নাইৰা অকণমান ভাল পাইছে সেইকাৰণে আহিছোঁ। বাকী লৈ লওঁ। আমি মেগী কুৰকুৰি নাইৰাৰ কাৰণে আনিলোঁ। তো গাইজ এয়া আমাৰ মেজি সৰু সুৰা, আমাৰ ডাঙৰ নাই, আমি ঘৰতে ঘৰৰ মানুহখিনি খুৱাই আছোঁ। আৰু ৰাতি জেউৰা চেউৰা চুৰ কৰিব পাৰে যে, সেইকাৰণে খুৱাই আছোঁ। এয়া পৰিয়ে থাকিলে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ খবৰ চব ভালে মোৰো ভালেই। এয়া নেক্সট ডে, আজি ভিডিঅ' আপলোড দিম বাৰু। আৰু আজি আমাৰ বীজ জলকীয়া অলপমান আনিছিলে, কাটি পেলাই এয়া ৰ'দত দি থৈছোঁ। বেছি নহয়, অকণমানহে হ'ল। কিছুমান বেয়া হৈ গ'ল, আধাখিনি বেয়া হৈ গ'ল। আৰু আধাখিনি পেকেটত থাকিলে যে, সেইকাৰণে বেয়া হৈ গ'ল। আধাখিনিয়ে নিমখত ভৰাই থৈছোঁ, ভাল লাগে নিমখত খাই। তেল দিয়াটো খালে পেটত ধৰে, সেইকাৰণে নিমখত দিয়াটো খাওঁ মই। আৰু তেল দিয়া আছে, খোৱা নাই। আৰু এইখিনি অলপমান বেয়া হৈ গ'ল, বেয়া হৈ যোৱাখিনি শুকুৱাই দিম বুলি ভাবিছোঁ। শুকুৱাই দি তেলত থৈ দিম। বেয়া হৈ গ'লে আৰু পেলাই দিম আৰু, বেছি বেয়া হৈ গ'লে। এয়া নাইৰা অলপমান ভাল পালে এতিয়া, এয়া বহি আছে। টিটু চাই আছে, টিটু এই চুলিখিনি নাকাটেও, কিছে ছোৱালী। বাকী বাহিৰত ৰ'দ দি আছে পূৰা, মই ভিতৰতে ৰ'দত দি থৈছোঁ। তো গাইজ এয়া আহি আছে খাদী চাদৰ। তো গাইজ এতিয়া আমি যাব ওলাইছোঁ টাউনলৈ। কালি হাজনৰ মাক আহিব, শাহু আহিব মোৰ, তো কিবা কিবি আনিবলৈ যাওঁ। আৰু পিঠা চিঠা পাওঁ যদি লৈ আহিম। বাকী নাইৰা ওলাইছে, মই ওলালোঁ। হাজবেণ্ড গা ধুই আছে, ওলাওঁ। এয়া আমাৰ নাইৰা বহি আছে মোবাইল চাই চাই। চুলিখিনি আগৰ ভাল কৰি লোৱা। তো এয়া আমি টাউনলৈ ওলাই আহিলোঁ, ওলাই আহি গৈ আছোঁ আৰু। নাইৰা ইয়াত পিজ্জা আনিলে, পিজ্জা খালে। আমি তালৈ গৈছোঁ, পিজ্জা খাইছোঁ। পিজ্জা ভেজ পিজ্জা হয়তো। তাত এয়া এইবোৰ তিল পিঠা, এইটো কি আছিলে, তিলৰ লাডু, এইটো আইচক্ৰীম, সেইটো মই ৰোল আনিছোঁ, এইটো মই খাই লওঁ। এইটো মই ৰোল এটা লৈ আহিছিলোঁ। তো গাইজ এটা বাইট ল'লোঁ আৰু। নাই খাবি নি? তো এই দেখিছেনে ইমান ধুনীয়াকৈ পাতখিনি জ্বলিছে। মই অকণমান খুৱাই গ'লোঁ আৰু জুই। নাইৰা আনিছে, এইটো কি হয়, কেক। খালেই বাৰু অকণমান টেষ্ট কৰি দিলে আৰু। খাই দিয়া, খাই দিয়া। চাওঁ কেকৰ ডিজাইনটো চাওঁ, এনেকুৱা। কোৱা কোৱা। তো গাইজ মই চিকেনখিনি বনাব ল'লোঁ। পিঁয়াজ হালধি নিমখ দি পেলাই অলপমান মজাই লৈ, তাৰপিছত বাকীখিনি মছলা দিম। ভালকৈ লৰাই ল'লোঁ, লৰাই লৈ পেলাই দিম বুলি ভাবিছোঁ। আৰু নিমখ দিয়া হৈ গ'ল। লোকেল মুৰ্গী বনাম মানে আজি, আলহী আহিছে যে, জলকীয়া গুড়ি
তাৰপিছত জিৰা ভালকৈ লৰাই লৈছোঁ লৰাই লৈ পিনি আৰু ৰাখি দিলা তো এইখিনি তেলখিনি অলপ ওলাই গ'ল যে সেইখিনি মই লোকেল মুৰ্গীখিনি ঢালি দিলোঁ লেগ পিচটো আনিছিলোঁ নাইৰাৰ কাৰণে আৰু আমিৰ কাৰণে দুটা সেইখিনি ভালকৈ দি মেলি মই মানে লৰাই ল'ম আধাটো বনাইছোঁ আধাটো ফ্ৰিজত থৈ দিয়া হৈছে মানে গোটেইখিনি একেলগে নাই বনোৱা তো এতিয়া মুৰ্গীখিনি পাতিলোঁ পাতি পেলাই বনাই মেলি ভাত বনালোঁ হৈ গ'ল মুৰ্গীখিনি পাতি থৈ আহিছোঁহে মজিবত দি থৈ আহিছোঁ নাইৰা আকৌ জ্বৰ উঠিছে দৰৱ খুৱাই মেলি খুৱাই থৈ আহিছোঁ ৰাতি টোপনি ক্ষতি কৰি চকু ফুলি গৈছে যেতিয়া ভাত পানী খালোঁ নাইৰাৰ লগত শুই আছোঁ নাইৰা আকৌ জ্বৰ উঠিছে চৰ্দিটোৰ কাৰণে মানে ঘূৰি জ্বৰটো উঠিছে সেইকাৰণে আৰু আলহী আহিলে আমি আহিলে আহি ভাত পানী খোৱা চাহ খালে ঘৰত ভাত খাই আহিছে বোলে দেৰি হ'ল যে অহা সেইকাৰণে নাইৰাৰ জ্বৰটো আকৌ উঠিছে চুবই নিদি দেখিছে নাই কি কৰোঁ জানো বেজি এটা দি মানে দৰৱে খুৱাওঁ দৰৱ নাখায় দেখিছে নাই দৰৱৰ নাম শুনিলেই কেঁ কৰে লাগিলে বেমাৰতে কেকাই থাকিব বাকী যে কি নহওক ইমানেই আৰু আজি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ইমান ভিডিঅ' বনাব পৰা নাই এই বেমাৰৰ কাৰণে মানে এই লগত লাগি থকা হয় যে ৰাতিপুৱা বা গধূলিলৈকে সেইকাৰণে ভিডিঅ' বনাবলৈ নোপোৱা হ'লোঁ আজিকালি মোৰ দেখিছে অৱস্থা উৎসুত ফাটি গৈছে তাইৰো উৎসুত ফাটি গৈছে এই জানোচোন কিমান ক্ষীণাই গ'ল আগতকৈ অৱস্থাই নাই চুলি তুলি নপনিয়াই উঠিবলৈকে নোৱাৰে ক'ৰবাত চুলি পিন্ধিব দুদিনমান উঠিব পাৰিছিলে কালি ফুৰিও আহিলে আহি মেলি আকৌ দেখিছে নাই অৱস্থা কি হ'ল সদায় এনেকৈ বেমাৰ হৈ থাকিলে আৰু কেনেকৈ হ'ব গুড মৰ্ণিং এভৰিৱান এতিয়া আমি উঠিছোঁহে 8:30 হ'ল 7:30 আৰু এই নাইৰা উঠিছে ভাল পাইছে অকণমান আৰু মূৰত ফাটি অৱস্থা নাই নাইৰা ঝোপৰি হৈ আছে চিৰিকা ঘোঁচলা হৈ আছে আৰু চাহ তাহ খোৱাই নাই খাম আৰু গাইজ তাহাঁতি গ'ল এতিয়া মামাহঁতৰ ঘৰলৈ আমাৰ বাবলু মামাহঁতৰ ঘৰ নেঘেটিঙলৈ আৰু মই নগ'লোঁ বেটিক লৈ গৈছে তাইৰ গাটো অকণমান ভাল পাইছে যে সেইকাৰণে লৈ গৈছে এতিয়া মই টিভি চলাই থৈছিলোঁ তাত অকলে আছোঁ কাৰণে টিভিটো অফ কৰি আগফালে বহি আছোঁ এতিয়া ভয় লাগে মোৰ অকলে থাকিবলৈ সেইকাৰণে একো নাই যাবলৈ আজি মানে একেবাৰে মনটো নগ'লে আজি মানে গাটো একদম ৰাতি টোপনি ক্ষতি হয় নাই টোপনি ক্ষতি হোৱাৰ কাৰণে একেবাৰে আৰু ভিতৰতো থাকিব মোৰ ভয় লাগে ভিডিঅ'বিলাক চাই থাকোঁ যে ফুটছুট হ'বলৈ সেইকাৰণে আৰু এইটো দেখিছে এনি টাইম টেটু ফালি চিঞৰি থাকে বাকী যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে ভাল পালে ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো